যুৱ প্ৰজন্মৰ মাজত অতিকে জনপ্ৰিয় সান্নিধ্য ভূঞা। আমি এইসকল ছাত্ৰ ছাত্ৰীক আমি 3 বছৰৰ পাছত যাতে IAS হোৱা দেখা পাওঁ, UPSC কোচিং আমি পেৰেলেলি দি যাম আৰু APSC কোচিং দি যাম। টোটেল 95% আহিছে আৰু ইংলিছত 91, আছামিছত 95, হিষ্ট্ৰী আৰু পলিটিকেল সায়েন্সত 98, 98। মোৰ 91.2, 86.8। কিমান বিফলতাৰ পাছত সফলতা আহিছিল? মই জিপালটোৰ গোৱাৰ আগত 2টা গীত গাইছিলোঁ, মূৰ্ছনা বুলি এটা গীত আৰু এটা বৰষা, সুৰ চন্দেৰে আহা বৰষা। সুৰ চন্দেৰে আহা বৰষা, উজ্বলোৱা মোৰ মনৰে আশা। নমস্কাৰ, ND24 বিশেষ অনুষ্ঠান এপলকলৈ স্বাগতম। মই নীলোৎপল ৰায়চৌধুৰী। মই উপস্থিত আছোঁ গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনত। এটা সুবিশাল প্ৰেক্ষাগৃহৰ ভিতৰত মই উপস্থিত আছোঁ আৰু মোৰ সৈতে যিসকল আছে তেওঁলোক এইখন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে এই বিদ্যালয়খনৰে একাংশ ইয়াত শিক্ষক বহি আছে, লগতে প্ৰিন্সিপালো মোৰ সৈতে বহি আছে। আজি ইয়াত আমি অনুষ্ঠান কৰাৰ এটা বিশেষ উপলক্ষ আছে। আজি বিদ্যালয় সপ্তাহ সমাপ্ত হৈছে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত, আৰু আজি বিদ্যালয় সপ্তাহ উপলক্ষে এই বিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থী লগতে শিক্ষক আমাৰ সৈতে থকাৰ উপৰিও এগৰাকী বিশেষ অতিথি মোৰ সৈতে আছে। তেওঁ হৈছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, যুৱ প্ৰজন্মৰ মাজত অতিকে জনপ্ৰিয় সান্নিধ্য ভূঞা। সান্নিধ্য মোৰ সৈতে আছে, পিছফালে দেখিবলৈ পাইছে সান্নিধ্যৰ বাবে এটা জোৰদাৰ হাত চাপৰি। আজি সান্নিধ্য ইয়াত অনুষ্ঠান কৰিলে কিছু সময় পূৰ্বে, আৰু আমি অনুষ্ঠানটো কৰিছে এই কাৰণেই যে যুৱ প্ৰজন্মৰ মাজত সংগীতৰ যি ধাৰাৰ সৃষ্টি কৰিছে সান্নিধ্যৰ দৰে গায়কে, অসমীয়া সংগীত জগতখন যি এটা গতিত এক প্ৰকাৰ ধ্বংসৰ মুখলৈ গৈ আছিল, সংগীত নহয় যেন কিবা বেলেগহে হ'বলৈ গৈ আছিল, হুলস্থুল কিবা এটা হ'বলৈ গৈ আছিল, তেনে সময়তে সান্নিধ্যৰ দৰে বহু সংগীত শিল্পীৰ আগমন ঘটিল অসমৰ সংগীত জগতখনলৈ, যাৰ পৰিপ্ৰেক্ষিতত অসমীয়া সংগীতে যেন আকৌ সেই হেৰুৱা গৰিমা যেন ঘূৰাই পালে। তাৰ বাবে সান্নিধ্যক আমি ধন্যবাদ দিবই লাগিব। আজি এই শিক্ষানুষ্ঠানখনেও সান্নিধ্যক সেয়ে আমন্ত্ৰণ কৰি আনিছে, আৰু সকলো যুৱ প্ৰজন্মৰ শিক্ষাৰ্থীয়ে কেৱল নহয়, শিক্ষাৰ্থী বুলি মই স্পেচিয়েলি কৈছোঁ এইকাৰণে যে অধিকাংশ শিক্ষাৰ্থীৰ মাজত জনপ্ৰিয়, অধিকাংশ যুৱক যুৱতী কিশোৰীৰ মাজত জনপ্ৰিয় সান্নিধ্য, লগতে ইয়াত যিসকল শিক্ষক শিক্ষয়িত্ৰী কৰ্মৰত তেওঁলোকৰ অতিকৈ প্ৰিয় সান্নিধ্য। প্ৰথমে সান্নিধ্যৰ পৰা জানিব বিচাৰিম, সান্নিধ্য আজি গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনলৈ আহি অনুষ্ঠান পৰিৱেশন কৰিছা। স্কুলত কৰা, বিদ্যালয়ত কৰা, যদি মনত আছে কিমান সংখ্যক অনুষ্ঠান এয়া? মই ছাত্ৰ ছাত্ৰীৰ মাজত কৰা কিমান সংখ্যক অনুষ্ঠান? ছাত্ৰীৰ মাজত আচলতে মোৰ সৰহভাগ অনুষ্ঠানে মই আচলতে ছাত্ৰ ছাত্ৰীৰ লগতে মই কৰোঁ, তেওঁলোকৰ মাজতে কৰোঁ। কিন্তু আজি ইয়াত উপস্থিত হৈ এটা খুবেই ব্যতিক্ৰমী পৰিৱেশ আজি পালোঁ। এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ, আৰু আজি পৰিৱেশ যিটো পালোঁ বহুত ভাল লাগিলে, আৰু অনুষ্ঠান পৰিৱেশন কৰি সকলোৰে সহযোগ খুবেই সুন্দৰ আছিল। শদিয়াৰ পৰা ধুবুৰীলৈ অনুষ্ঠান পৰিৱেশন কৰি থাকা, বিভিন্ন সময়ত কেৱল বিহু বুলিয়ে নহয় বিভিন্ন সময়ত অনুষ্ঠান পৰিৱেশন কৰি থাকা, তাৰ মাজত বিদ্যালয় মহাবিদ্যালয়ত অনুষ্ঠান কৰিবলগীয়া হয়। এইখন বিদ্যালয়ত আহি কেনেকুৱা লাগিছে? বহুত বেছি ভাল লাগিছে। আচলতে মই এনেকুৱা লাগিছে মই পঢ়ি থকা সময়খিনি আচলতে মই আজি মনত পৰি গৈছে। আজি ইয়াত উপস্থিত হোৱাৰ পিছৰ পৰাই কিছু মুহূৰ্তত মই আৱেগিকো হৈ গৈছোঁ, সেইবিলাক কিছুমান আমাৰ পুৰণি কথাবিলাক মনত পৰি বিদ্যালয়ৰ, বহুত ভাল লাগিছে। ইয়াত ব্যতিক্ৰম কি দেখিছা? ব্যতিক্ৰম মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে আধ্যাত্মিকতা আৰু আধুনিকতা দুটা শব্দৰ ব্যৱহাৰ মই কৰিছিলোঁ আগতে। বহুত সুন্দৰকৈ তেওঁলোকে শিক্ষাদান কৰে এই ক্ষেত্ৰত, আৰু তাৰ বাহিৰেও শিক্ষাৰ্থীসমূহক শিক্ষাদানৰ বাহিৰেও তেওঁলোকে আধ্যাত্মিকতাৰ দিশটো তেওঁলোকক দেখাইছে। চ' সেইটো এটা মই ভাবোঁ লেখত ল'বলগীয়া কথা এটা। নিশ্চয়, শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ এনেকুৱা এখন বিদ্যালয় য'ত আধ্যাত্মিকতাৰে দিনটো আৰম্ভ হয়, আৰু আধুনিক হ'বলৈ আধ্যাত্মিকতাৰ ভাৱটো মনত ৰাখি, আধ্যাত্মিকতাৰ ভাৱ হৃদয়ংগম কৰি আধুনিক হ'বলৈ ইয়াত শিক্ষাদান কৰা হয়। আমি এই বিদ্যালয়খনৰ ওপৰত বহু অনুষ্ঠান কৰিছোঁ, ইতিমধ্যেই আমি বহু অনুষ্ঠান এই কথা কৈ আহিছোঁ যে কি ধৰণে শিক্ষাদান কৰা হয়। আজি অনুষ্ঠান কিছু ব্যতিক্ৰম হ'ব, যিহেতু সান্নিধ্য আমাৰ সৈতে আছে, আৰু সান্নিধ্য অনুষ্ঠান কৰি পৰিৱেশন কৰিছে কিছু সময় পূৰ্বে এইখন বিদ্যালয়তে। ইতিমধ্যে আপোনালোকক আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ, ইয়াত কি ধৰণে সান্নিধ্যৰ গীতত ছাত্ৰ ছাত্ৰীসকলেই নহয় শিক্ষকসকলেও ইয়াত কি ধৰণে নাছিলে, কঁকাল ভাঙিলে, সেয়া আমি দেখুৱাইছোঁ। অৰ্থাৎ সান্নিধ্যক কিমান ভাল পায়, সান্নিধ্যৰ সংগীতৰ ধাৰাক কিমান ভাল পায়। আমি সান্নিধ্যৰ সংগীত শুনিম, লগতে প্ৰিন্সিপাল জয়ন্ত শইকীয়াও ইয়াত আছে, তেখেতো বহু ভাল গায়ক, ভাল গান গায়, তেখেতৰ গানো আমি শুনিম, সান্নিধ্যৰ সৈতে একেলগে গাব। আচ্ছা সান্নিধ্য, আমি দুই এটা কলি শুনিম তোমাৰ পৰা গানৰ। তাৰ পূৰ্বে এটা সৰু চিৰিয়াছ কথা এটা, যে আজিকালি সংগীতৰ যিটো ধাৰা দেখিবলৈ পোৱা যায়, সাধাৰণতে যিটো মানুহে যিটো চ' কল ট্ৰেণ্ড বুলি কয়, সেই ট্ৰেণ্ডত অসমীয়া সংগীত নহয় যেন হুলস্থুলে কিবা এটা হ'বলৈ গৈ আছিলে। তেনে সময়তে তোমাৰ দৰে, তুমি বুলি কৈছোঁ মই, তোমাৰ দৰে বহু যুৱ কণ্ঠশিল্পী ওলাই আহিছে যিয়ে সংগীতৰ ধাৰাটোক এটা গতি দি পেলাই ধৰি ৰাখিছে। অসমীয়া সংগীত আচলতে কি, যেতিয়া বিদ্যালয়সমূহলৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা, বা যুৱ প্ৰজন্মৰ মাজত যেতিয়া অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা, বা যিকোনো অনুষ্ঠান যেতিয়া পৰিৱেশন কৰিবলৈ যোৱা বিহুৰ বতৰত, যেতিয়া তোমাৰ ধাৰাৰ এই গীতসমূহ পৰিৱেশন কৰা,
যেতিয়া বেলেগে বিচাৰে যে তোমাৰ ধাৰাৰ গীতৰ উপৰিও বেলেগে গোৱা সেই চ' কল ট্ৰেণ্ডৰ গীতসমূহ যেতিয়া বিচাৰে যে সান্নিধ্য এইটো গোৱা তেতিয়া সেই ডিফাৰেঞ্চটোক লৈ মনত কি ভাৱ হয় তোমালোকে সৃষ্টি কৰা বা তোমালোকে গোৱা সেই সংগীতৰ ধাৰা লগতে অসমীয়া চ' কল ভিউজ পোৱা সংগীত ভাল বেয়া মই ক'বলৈ যোৱা নাই ভিউজ পোৱা সংগীত যেতিয়া চিঞৰে সেই ডিফাৰেঞ্চটো মনলৈ আহিলে কেনেকুৱা অনুভৱ হয় আচলতে মই গীত বনাবলৈ যেতিয়া আৰম্ভ কৰিছিলোঁ গান গাবলৈ যেতিয়া আৰম্ভ কৰিছিলোঁ মই দেখিবলৈ পাইছিলোঁ যে প্ৰথম বছৰটো মই একেবাৰে সহায় পোৱা নাছিলোঁ কিন্তু তাৰপিছত লকডাউনৰ পিছত আচলতে মোৰ গানখিনি জনপ্ৰিয় হ'বলৈ ধৰিলে কিন্তু এতিয়াও সকলোৱে আঁকোৱালি লৈছে কিন্তু মই ভাবোঁ এতিয়াও সৰহসংখ্যক লোকে মানে এই সংগীতটোক আমি যদি এটা ডাঙৰ মঞ্চত যদি গাওঁ তেতিয়া কিছু সংখ্যক লোকে কিন্তু এই সংগীতটোত ইমান এটা ভাল নাপায় আপুনি উল্লেখ কৰাৰ মতে সেই ধৰণৰ সংগীতহে তেওঁলোকে নাচিব বিচাৰে বা মাতাল হ'ব বিচাৰে এই সংগীতৰ তালত মই ভাবোঁ সেইটো খুবেই দুৰ্ভাগ্যজনক কথা কিন্তু তথাপিও আজি এতিয়া ইয়াত সংগীত পৰিৱেশন কৰি খুব ভাল লাগিলে চ' মই ভাবোঁ এই সংগীতৰ ধাৰাটোক এওঁলোকে নৱপ্ৰজন্মই আগবঢ়াই নিব লাগিব এনেধৰণে ধন্যবাদ এই বিদ্যালয়খনৰ বহু বৈশিষ্ট্য আছে এই বিদ্যালয়খনে যি ধৰণে এক নিদৰ্শন দাঙি ধৰিছে অসমখনৰ উত্তৰ পাৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰতে এখন জাকত জিলিকা বিদ্যালয় হিচাপে মাত্ৰ 4টা বছৰ হয়নে 4টা বছৰ মাত্ৰ 4টা বছৰৰ ভিতৰতে যি এক নিদৰ্শন দাঙি ধৰিছে যি ৰিজাল্ট তেওঁলোকে দেখুৱাইছে অভাৱনীয় আমি সেইসমূহ কথাও পাতিম তুমি যদি উপস্থিত আছা এইসকল ছাত্ৰ ছাত্ৰী আছে মই যদি ইমান কথা কৈ থাকোঁ বা ইমান যদি কথা সুধি থাকোঁ হয়তো বৰ হৈ যাব সকলো এটা গান লাগেনে চবকে সান্নিধ্যৰ আৰু এটা আকৌ এবাৰ শ্ব' হৈ যাওক অলপ আগতে শ্ব' হৈছিলে আকৌ এবাৰ শ্ব' হৈ যাওক এবাৰ এটা গান সম্পূৰ্ণ গানটো নহ'লেও কেইটামান কলি গুণগুণাই দিয়া যাতে সকলোৱে আকৌ ফূৰ্তি কৰিব পাৰে নিশ্চয় মই খুব ভাগৰুৱা হৈ আছোঁ ইতিমধ্যে অনুষ্ঠান পৰিৱেশন কৰিলোঁ কিন্তু তথাপিও দুটা কলি গুণগুণাই দিছোঁ সকলোৱে সহযোগ কৰিলে ভাল লাগিব মোৰ কামনাৰ মোৰ বাসনা তুমি মদমখনা তুমি জানা নে জানা তুমি জানা নে জানা মোৰ কামনাৰ মোৰ বাসনা তুমি ছবি মদমখনা তুমি জানা নে জানা তুমি জানা নে জানা সুন্দৰ সকলোৱে গানটো গুণগুণাইছে সান্নিধ্যৰ গান সকলোৰে মুখে মুখে ইয়াত বহু কেইগৰাকী ছাত্ৰ ছাত্ৰী আছে কোনে গান গাব পৰা সান্নিধ্যৰ গান এটা গুণগুণাব লাগিব সন্মুখত সান্নিধ্য আৰু পিছফালে এয়া শিক্ষাৰ্থী আৰু শিক্ষাৰ্থীয়ে সান্নিধ্যৰ গীত গাব সান্নিধ্যই শুনিব কি গাবা হিয়াৰ বাহি সৰু হোৱা না একচুৱেলি মোৰ ফেভাৰিট গান হয় এইটো ঠিক আছে তেন্তে গানটো গাব লাগে কাৰণ স্বয়ং এই গানটো স্ৰষ্টা গায়ক বহি আছে সন্মুখত চবেই গাব হিয়া বাহি সুৰ হোৱা না সুৰেৰে দিয়া না প্ৰেৰণা গীতেৰে দিলোৱা না প্ৰেমৰ যোদ্বাসনা প্ৰেমৰ যোদ্বাসনাৰ গীতেৰে সুৰেৰে হিয়াৰ আবেগেৰে প্ৰণয়ৰ ছবি আকানা মনৰে সপোন মোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা মন জোচনা হাসনাহানা তুমি মোৰ মন জোচনা হৃদয়ৰে হাসনাহানা থেংক ইউ ৱাহ সান্নিধ্য সন্মুখত বহি আছে সান্নিধ্যৰ সন্মুখতে খুব সুন্দৰকৈ গাইছে সান্নিধ্য অকণমান থিয় হ'লে ভাল লাগিব কেনেকুৱা লাগিলে গানটো শুনি বহুত ভাল লাগিলে বহুত বেছি ভাল লাগে এনেধৰণে যেতিয়া গোটেই গীতটো ইমান মুখস্থকৈ সকলোৱে গায় তেতিয়া আচলতে বহুত বেছি ভাল লাগে আৰু তাতকৈ ভাল লগা আৰু অনুভৱ কি হ'ব পাৰে এয়া হৈছে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ য'ত আধ্যাত্মিকতাটো এওঁলোক পাৰ্গত লগতে আধুনিকতাটো এওঁলোক পাৰ্গত তাকে প্ৰমাণ কৰি দিছে এওঁলোকে মই অকণমান সিফালে যোৱাৰ চেষ্টা কৰিছোঁ আমাৰ সৈতে বিদ্যালয়খনৰ অধ্যক্ষ মহোদয় আছে তেখেতো খুব ভাল গায়ক জয়ন্ত শইকীয়া শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ অধ্যক্ষ খুব নিষ্ঠা সহকাৰে ইয়াত কৰ্তব্য পালন কৰি শিক্ষাৰ্থীসকলক ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ দেওনা পাৰ কৰোৱাত তেওঁৰ ভূমিকা কি ৰিজাল্টে সেই কথা প্ৰমাণ কৰে গান আপোনাৰ পৰা শুনিম গানৰ পৰিৱেশ চলি আছে এইবাৰ বিদ্যালয়খনৰ যিটো ৰিজাল্ট কিছু জানি ল'ব বিচাৰিছোঁ আমাৰ এবাৰ 104জন ষ্টুডেণ্টে পৰীক্ষা দিছিলে 104জন ষ্টুডেণ্টে 75% ওপৰত নম্বৰ পাবলৈ সক্ষম হৈছে তাৰে ভিতৰত কলা শাখাত 30জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে আমাৰ 30জন ছাত্ৰ ছাত্ৰীয়ে 80% প্ৰায় 80% সম্পূৰ্ণ ওপৰত নম্বৰ পাবলৈ সক্ষম হৈছে তাৰে ভিতৰত আমাৰ ইয়াত বহি আছে দিব্যজ্যোতি শইকীয়া 95% পাবলৈ সক্ষম হৈছে ইয়াত সন্মুখত বহি থকা আটাইগৰাকী ছাত্ৰীয়ে 90+ পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছে আৰু আমাৰ ডিগ্ৰী কলেজ যিহেতু এবাৰ কৰিছোঁ
আমাৰ প্ৰচেষ্টা আমি এবাৰ আজি আপোনালোকে মিটিঙত দেখিছে যে দিল্লীৰ ফেকাল্টি আমি ইতিমধ্যে আহি পাইছেই আমি এইসকল ছাত্ৰ ছাত্ৰীক আমি 3 বছৰৰ পাছত যাতে IAS হোৱা দেখা পাওঁ UPSC কোচিং আমি পেৰেলেলি দি যাম আৰু APSC কোচিং দি যাম যাতে আমি যিটো সংস্কাৰ শিকাই আছোঁ এই সংস্কাৰটো সংস্থাপনলৈকে লৈ যাব লাগিব তেতিয়াহে আমাৰ শংকৰদেৱৰ আদৰ্শ আমাৰ যিটো গহপুৰ টু গ্ল'বেলৰ শ্লোগান সেইটো আমাৰ সাকাৰ হ'ব বুলি আমি ভাবোঁ গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ঘৰুৱা পৰিৱেশতে থাকে আমি এটা পৰিয়াল গতিকে ছাত্ৰ ছাত্ৰীসকলক আমি আধুনিকতা আৰু আধ্যাত্মিকতাৰ সংমিশ্ৰণৰ শিক্ষাৰ যোগেদি সংস্থাপনলৈ লৈ যাব বিচাৰিছোঁ তুমি বুলিয়ে কৈছোঁ মই তুমি উচ্চতৰ মাধ্যমিক ইয়াৰ পৰা পাছ কৰিছা আৰু স্নাতকো ইয়াতে এডমিশ্যন ল'বা মই কৈ লৈছোঁ অকণমান এইফালে তোমাৰ ঘৰ ক'ত মোৰ ঘৰ মাজুলীত মাজুলীৰ পৰা ইয়াত গহপুৰ কি ধৰণে পালাহি হয় মাজুলীৰ পৰা সাধাৰণতে যোৰহাট যায় লখিমপুৰ যায় হয় হয় আমাৰ এই লাইনটোৰ মানে মধ্য অসমৰ কথা যদি কওঁ এইপিনে আমাৰ আহ যাহ খুব কম মাজুলীৰ মানুহ উজনি ডিব্ৰুগড় যোৰহাট আদিতে পঢ়াটো প্ৰেফাৰ কৰে কিন্তু মানে মেট্ৰিক পৰীক্ষা চলি থাকোঁতে মোৰ মায়ে প্ৰগ্ৰেম এটা দেখিছিল হয়তো ND24 প্ৰগ্ৰেম আছিল আৰু তেতিয়া মোক মায়ে জনাইছিল যে এনেকৈ স্কুল এখন আছে মোক কোনো প্ৰেছাৰ দিয়া নাছিল তেওঁলোকে মোক কৈছিল যে আছে তোমাৰ ওপৰত কথা কিন্তু মোক দেখাই দিছিল যে এনেকৈ স্কুল এখন আছে তুমি চাব পাৰা তাৰপিছত মই ফেচবুক ইউটিউব তেনেকৈ ছ'চিয়েল মিডিয়াৰ সহায় লৈ স্কুলখনৰ বিষয়ে গম পালোঁ আৰু মই ভাবিলোঁ যে ইয়াতে পঢ়িলে মোৰ ভৱিষ্যত আগুৱাই যোৱাত সহায় হ'ব গতিকে মই ইয়ালৈ আহিছিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পাছত ইয়াতেই স্নাতক পৰ্যায়ত অধ্যয়ন কৰিবা ইতিমধ্যে এডমিশ্যন ল'লা সাধাৰণতে উচ্চতৰ মাধ্যমিকত বহুত ভাল নম্বৰ পোৱাৰ পাছত বহুত ভাল স্ক'ৰ কৰাৰ পাছত নম্বৰ বেলেগলৈ গুচি যায় ইয়াত কিয় ল'লা হয় মই CUET এক্সাম দিয়াৰ কথা আছিল তথাপি মই CUET এক্সাম নিদিয়াৰ সিদ্ধান্ত ল'লোঁ কাৰণ মই ভাবোঁ মানে শিক্ষানুষ্ঠানৰ লগতে নিজৰ ব্যক্তিগত চেষ্টাও নিৰ্ভৰ কৰে গতিকে 18-19 বছৰ বয়সত এটা ধাৰাবাহিকতাৰ উমান লৈ পেলাই মই চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যনৰ কাৰণে মোৰ মতে দিল্লীলৈ যোৱাৰ প্ৰয়োজন নাই মই যদি মোৰ চেষ্টা থাকে মোৰ শিক্ষকসকলৰ প্ৰচেষ্টাৰ লগতে আশীৰ্বাদ থাকে তেতিয়াহ'লে মই শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ দৰে এখন প্ৰথমবাৰৰ কাৰণে স্নাতক ডিগ্ৰী তেওঁলোকে খুলিব লৈছে তেওঁলোকে যিখিনি আমাক কথা দিছে তেওঁলোকে নতুন ফেকাল্টি আনিছে তেওঁলোকৰ সহায়তে মই আগবাঢ়ি যাব পাৰিম বুলি মোৰ বিশ্বাস আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে শুভেচ্ছা থাকিল নিজৰ লক্ষ্যত উপনীত যাতে হ'ব পৰা খুব সোনকালে কি কয় কি ছাবজেক্টত কিমান মাৰ্ক আৰু কি পাৰ্চেণ্টেজ পাইছে ৰিজাল্ট আমি ৰিজাল্ট ভাল হোৱা বুলি গম পালোঁ বাট পাৰ্টিকুলাৰলি কি ছাবজেক্টত কিমান মাৰ্কছ মোৰ টোটেল 95% আহিছে আৰু ইংলিছত 91 আছামিছত 95 হিষ্ট্ৰী আৰু পলিটিকেল ছায়েন্সত 98 ইকনমিক্সত 92 আৰু জিঅ'গ্ৰাফীত 93 পাইছোঁ আৰু মই জিঅ'গ্ৰাফীত আকৌ ৰিকল কৰিম বুলি ভাবিছোঁ কাৰণ মই এইবাৰ ৰিজাল্টটোক লৈ মই যে সঁচা কথা কওঁ মই ইমানো সুখী নহয় কাৰণ মই জিঅ'গ্ৰাফীত মোৰ মতে আৰু মই 5-4 নম্বৰ বাঢ়িব লাগে কিন্তু গতিকে মোক 93 পাইছোঁ গতিকে মই আকৌ ৰিচেক কৰিম বুলি ভাবিছোঁ তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰজ্বলিতা দত্ত উচ্চতৰ মাধ্যমিক এইবাৰ পাছ কৰিছে ইয়াৰ পৰা কেনেকুৱা লাগিল পৰীক্ষা দি ৰিজাল্ট পোৱাৰ পাছত ভালেই লাগিলে বহুত ভাল লাগিছে মোৰ ঘৰ ঢকুৱাখানাত ঢকুৱাখানাৰ পৰা আহি ইয়াত পঢ়িছোঁহি বহুতো দূৰেই হয় 5 ঘণ্টা 6 ঘণ্টা লাগে তাৰ পৰা ইয়াত পাওঁতে তো ইমানখিনি কষ্ট কৰাৰ পিছত ৰিজাল্টটো পাইছোঁ ভালেই লাগিছে কম্পেৰেটিভলি এখন নতুন স্কুল 4 বছৰ হৈছেহে ঢকুৱাখানাৰ পৰা ইমান দূৰ ইয়াত পঢ়িবলৈ আহিছা ভয় লগা নাছিল নে কি পঢ়ুৱাব কি হ'ব হয় তাৰ পৰা মানুহে কয় মানে আমাৰ ঢকুৱাখানাৰ বেছিভাগ ষ্টুডেণ্টে লখিমপুৰত লয় তাৰপৰা মই যেতিয়া ইয়াত আহিছিলোঁ তেতিয়া কৈছিলে মানে তই লখিমপুৰৰ পৰা মানে লখিমপুৰত পঢ়িব লাগিছিলে ইমান দূৰ আহিছ ইয়ালৈ কিয় মানে তেতিয়া মই কৈছিলোঁ যে যাওঁচোন বাৰু মানে তাত বেছি মানে ফোনটো ইউজ কৰা নহ'ব বুলি কৈছিলে সেইটো মোৰ ভাল লাগিছিলে আৰু য়োগা হয় সেইটো ভাল লাগিছিলে সেইকাৰণে মই ইয়ালৈ আহিছিলোঁ সুখী বিচৰা মতে চব পাইছা হয় পাইছোঁ আৰু ছাৰহঁতো বহুত ভাল হয় ইমান বুজি পায় আমাক একেলগতে মানে লাগিয়ে থাকে ফ্ৰেণ্ডৰ নিচিনা সেইকাৰণে ভাল লাগিছে ধন্যবাদ শুভেচ্ছা থাকিল আগন্তুক শিক্ষা জীৱনলৈ আৰু সকলোৰে সৈতে হয়তো কথা পতা সম্ভৱ নহ'ব যিহেতু গৰমো যথেষ্ট আমি এটা অডিটৰিয়ামৰ ভিতৰত আছোঁ যিসকলৰ সৈতে পাৰোঁ আমি কথা পতাৰ চেষ্টা কৰিম তোমাৰ নাম নমস্কাৰ মোৰ নাম অভিকানন্দ হাজৰিকা নিশ্চয় ৰিজাল্ট সকলোৰে ভালেই হৈছে এইবাৰ কেনেকুৱা এইবাৰ ৰিজাল্ট মোৰ 91.2 তোমাৰ নমস্কাৰ মোৰ নাম দমিতা বৰুৱা ৰিজাল্ট ভালেই হৈছে এবাৰ HS পাছ কৰিছা তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী ভাস্বতী শইকীয়া ভবামতে ৰিজাল্ট পাইছা এবাৰ হয় ছাৰ পাইছোঁ 86.8 ভাল তোমাৰ নমস্কাৰ মোৰ নাম দৃষ্টি ভূঞা মই 85% পাব হৈছোঁ কংগ্ৰেচুলেশ্যন সকলোকে দেই সান্নিধ্যই গান গালে অলপ আগত সকলোৱে নাছিলে আপুনিও নাছিলে ষ্টুডেণ্টছ চবেই নাছিলে ইয়াত এতিয়া আপুনি অকণমান গাব সান্নিধ্যই শুনিব এবাৰ
মই গান আগতে কলেজত পঢ়ি থাকোঁতে তেতিয়া গাইছিলোঁ আৰু গান লিখি ভাল পাওঁ কলেজ যোৱাবাৰ শিক্ষক দিৱসৰ আগদিনা তুমি এটা শ্ব' কৰিছিলা সুবাসনা দত্তৰ লগত গানটো যথেষ্ট মানে আঁকোৱালি ল'লে প্ৰায় মোৰ এসপ্তাহত 3.5 লাখমান মানুহে চাইছিলে বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ৰিখা বহাগ মাথো বিহুতলি নহয় নহয় নিশা ফুলা ফুল বহাগে আনে জানা সমদল গতি নেওচি জাতি কুল ই প্ৰভেদ কৰে হীনা বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ ধন্যবাদ ধন্যবাদ খুব সুন্দৰকৈ গীতটি গালে এই ধৰণে ইয়াত সকলোৱে সমিল মিলেৰে থাকে যেতিয়া সেই শ্ব' কল ধিনচাক গানৰ মানে পয়োভৰ চলি আছিলে অসমত সেই সময়তে তোমাৰ দৰে সংগীত শিল্পী আহি অসমৰ সংগীতৰ ধাৰাটোত এটা ব্যতিক্ৰমী সাহস ল'বলৈ সাহস কৰিলা সেই ধাৰণাটো মনলৈ কি ধৰণে আহিল প্ৰথমতে মই নিজৰ দেউতাৰ কথা ক'ম দেউতাই মোৰ প্ৰায়খিনি লিৰিক্স প্ৰায়খিনি তেওঁৰ গীতৰ কথা দেউতাৰে হয় চ' দেউতাই পৰাই আচলতে মই সংগীতৰ শিক্ষাটো পাইছিলোঁ ঘৰুৱাভাৱে প্ৰথমতে আৰু প্ৰথমতেই আমাৰ শ্ৰদ্ধাৰ সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰে মই নিজৰ গীতৰ এই জাৰ্ণিটো আৰম্ভ কৰা হয় চ' তেনেধৰণে প্ৰথমতে মই ঘৰুৱাভাৱে দেউতাৰ পৰা ভূপেন হাজৰিকাৰ গীত জয়ন্ত হাজৰিকাৰ গীত শিকিছিলোঁ তাৰপিছত তেনেধৰণে আচলতে যেতিয়া প্ৰায় মই হায়াৰ ছেকেণ্ডেৰী দেওনা পাৰ কৰিছোঁ আৰু তেতিয়া মই আচলতে এটা মোৰ মন গ'ল মোৰ কিছুমান সুৰ মানে নিজে বনাবলৈ হয়তো সুৰ কিছুমান তাৰপিছত তেনেধৰণে আগবাঢ়িলোঁ মোৰ ফাৰ্ষ্ট যিটো গীত জীপাল যি নিজৰে গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি বহাগক লৈ এটি লিখা বহাগৰ আৱেগেৰে লিখা এটি গীত তেনেধৰণে আৰম্ভ কৰিছিলোঁ আচলতে মোৰ গীতৰ এই যাত্ৰাটো জীপাল যিটো গীত সকলোৰে মুখে মুখে আজিকালি সেই জীপাল গীতটো চাগে সৃষ্টি কৰোঁতে বহু কষ্ট হৈছিলে বা আঁৰত বহুত কথা থাকিব হয়তো পাৰে আমি সেই কথাখিনি সোধাৰ পূৰ্বে যে এই ধৰণৰ ধাৰাৰ গীত এটা হিট কৰাৰ আগত বা হিট হোৱাৰ আগত নিশ্চয় বহু গীত আগতে গোৱা হৈছিলে বা চেষ্টা কৰা হৈছিলে কিমান বিফলতাৰ পাছত সফলতা আহিছিল মই জীপালটোৰ গোৱাৰ আগত দুটা গীত গাইছিলোঁ মূৰ্ছনা বুলি এটা গীত আৰু এটা বৰষা সুৰ চন্দেৰে আহা বৰষা সুৰ চন্দেৰে আহা বৰষা উজ্বলোৱা মোৰ মনৰে আশা ৰিক্ত এই ধৰা শিকিত তুমি কৰা নদী জান-জুৰি জিলিকি পৰ কৃষকৰ সপোন সেউজীয়া নামি আহা জীৱন দায়িনী জ্যোতি হৈ সুৰ চন্দেৰে আহা বৰষা উজ্বলোৱা মোৰ মনৰে আশা ৰিক্ত এই ধৰা শিকিত তুমি কৰা এইটোৱে প্ৰথমতে এইটো গীত বনাইছিলোঁ কিন্তু ইমান এটা সহায় পোৱা নাছিলোঁ তাৰপিছত এতিয়া মানুহে ভাল পায় শুনে যেতিয়া মানুহে গীতবোৰ বুজি পালে এতিয়া মানুহে এৰিব নোৱাৰে আৰু সেইবোৰ গীত নহয় জানো আৰু এই যিসকল যুৱ প্ৰজন্ম বা নৱপ্ৰজন্ম বুলিয়ে কৈছোঁ কিশোৰী দেখিবলৈ পাইছা ইয়াত ছাত্ৰ ছাত্ৰী লগতে এওঁলোকো যুৱক যুৱতী বুলি কৈছোঁ মই শিক্ষক এওঁলোক ইয়াৰে প্ৰিন্সিপাল এওঁলোকৰ পৰা কি আশা কৰা মানে এই নৱপ্ৰজন্মৰ পৰা কি আশা কৰা সংগীতৰ ক্ষেত্ৰখনত যিহেতু মই ক'লোৱেই ডিফাৰেঞ্চিয়েট কৰিয়ে দেখুৱাইছোঁৱেই মই যে কেনেকুৱা ধাৰা চলি আছিল কেনেকুৱা ধাৰা এতিয়া লাহে লাহে আহিছে মই মিউজিকেলি এটা বিচাৰোঁ সকলোৱে সুৰ চুৰিবোৰ থাকক গানবিলাক যাতে সকলোৱে ভালকৈ শুনে আৰু মই ভাবোঁ যিখিনি আৰু এটা এতিয়া প্ৰব্লেম আছে হয়তো একাডেমিকলি যিখিনি মানুহ আগবাঢ়ে তেওঁলোকে সংগীতৰ প্ৰতিও কিছুমানৰ ৰাপ থাকে চ' মই পোৱা নাই কিন্তু বহুতে পাইছে যে পেৰেণ্টছৰ ফালৰ পৰা ইমান এটা ছাপৰ্ট নাপায় সংগীত বা এনেকুৱা ধৰণৰ অন্যান্য লাইনত যদি যায় মই ভাবোঁ এই ক্ষেত্ৰত আমি সকলোৱে তেওঁলোকক উৎসাহ জনোৱাটো খুবেই প্ৰয়োজনীয় যে এই লাইনত গৈও যাতে মানুহে ছাকচেছ বা সফলতা পাব পাৰে সেইটোৱে কথা ক'ম আৰু এটা কথা সুধিব বিচাৰিছোঁ মই সংগীতৰ লগত জড়িত কিন্তু অলপ ছ'চিয়েল ইছ্যু এটা জড়িত হৈ আছে কেইদিনমান আগত তোমাৰ এটা ভিডিঅ' এটা ভাইৰেল হৈছিলে নিশ্চয় গম পাইছা যে এখন বিহুতলীত এটা অভিযোগ উত্থাপন হৈছিল যে সানিধ্য ভূঞাক লগতে টীমটোক অপমান কৰিছিলে
বহুত গতিয়াই দিয়া বুলিও কোৱা হৈছে তোমালোকৰ টীমৰ কোনোবা এজনক। আচ্ছা, ঘটনাটো কিয় হ'ল কিয় নহ'ল মই সেইবোৰ সুধিবলৈ যোৱা নাই, কিন্তু এই ধৰণৰ ঘটনা কিয় হ'বলৈ পায় বা কি আঁৰত কি কাৰণ থাকে, মানে যিটো তুমি ভুক্তভোগী নিজে অভিজ্ঞতা পাইছা তাৰ? মই ভাবোঁ সাম্প্ৰতিক সময়ত বিহুতলিবিলাক আচলতে এটা মাতাল পৰিৱেশৰ সৃষ্টি কৰা হয় আমি দেখোঁ, আৰু তাত মানে কণ্ঠশিল্পীবিলাকক তেওঁলোকক মানে যিহেতু আনে, তেওঁলোকক আনি পেলাই আচলতে গীত গোৱাৰ মানুহেৰে নাহে নেকি, মানে তেওঁলোকক আচলতে কিবা ডমিনেট কৰাৰ নিচিনাকৈ কৰা হয়। তেওঁলোকক কমিটি মানুহৰ পৰাই হওক, মই ভাবোঁ দৰ্শকতকৈ কমিটি মানুহবিলাকৰ কিছুমানটো ভাল লাগে, মই সকলোকে সাঙুৰিব নিবিচাৰোঁ এই ক্ষেত্ৰত, কিন্তু কিছুমান কমিটিৰ মানুহ কিন্তু খুবেই আচলতে তেওঁলোকে যিখিনি শালীনতা ভালকৈ ৰক্ষা কৰিব নোৱাৰে, আৰু সেইটো মই ভাবোঁ খুবেই দুৰ্ভাগ্যজনক কথা আমাৰ অসমীয়া সংগীত জগতৰ কাৰণে আৰু সাংস্কৃতিক এই বাতাবৰণটোৰ কাৰণে খুবেই এটি দুৰ্ভাগ্যজনক কথা। আজি সান্নিধ্যৰ ওচৰত স্পেচিয়েলি কি কৰি দেখুৱাব? আমিও চাম, দৰ্শকসকলেও চাব। আজি মই সংলাপ এটাকে মাতি দেখুৱাব বিচাৰিছোঁ, পাহৰিছোঁ অলপমান, হ'লেও অকণমান। ভাওনা কৰে নেকি? ভাওনা নকৰোঁ, মই নাটক কৰোঁ। ঠিক আছে, মই ইউটিউব। আচ্ছা, তাৰ বৰ মনত নাই বাৰু, আমাৰ ইউটিউব চেনেলৰ মানে তেনেকুৱা সৰু সৰু হেৰিবোৰ থাকে, সংলাপবোৰ থাকে, গতিকে তেনেকৈ ইমান মনত নাই। হ'লেও মই নিজে ভাল পোৱা এখন নাটক আছিলে, ৰেগিঙৰ ওপৰত আছিলে নাটকখন, গতিকে সেই তাৰে অকণমান মই কৰিব বিচাৰিছোঁ। সিদিনা মোৰ দাদাই যেতিয়া ৰেগিঙৰ নামত প্ৰতিবাদ কৰিছিল, তাক সঁহাৰি জনাবলৈ কোনো ওলোৱা নাছিল। সি অসমৰ বাহিৰত অকলশৰীয়া হৈ গৈছিল, আৰু তাক সেই সুযোগতে হত্যা কৰি ওলমাই থোৱা হৈছিল। তাক হত্যা কৰি ওলমাই থোৱা হৈছিল। তাক যে আনিবলৈ মই গৈছিলোঁ জানে, তাক যে আনিবলৈ মই গৈছিলোঁ জানে, তাক আনিবলৈ মই গৈছিলোঁ, খুব সুন্দৰ। আৰু সাম্প্ৰতিক সময়ৰ এটা ব্যাধি ৰেগিং শৈক্ষিক প্ৰতিষ্ঠানৰ লগতে জড়িত। আমি অনুষ্ঠানো কৰি আছোঁ শৈক্ষিক প্ৰতিষ্ঠানতেই, পুনৰ আপোনাৰ ওচৰলৈ আহিবই লাগিব। ৰেগিং এটা শৈক্ষিক প্ৰতিষ্ঠানৰ এটা সামাজিক ব্যাধি, কি ক'ব আপুনি ৰেগিং সম্পৰ্কে? ৰেগিঙৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীয়ে যিটো মানসিক স্থিতি পঢ়াৰ প্ৰতি খুব বেয়া হৈ যায়। সেইকাৰণে আমি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰে প্ৰয়াস কৰিছিলোঁ, আমাৰ যিসকল নতুন ছাত্ৰ ছাত্ৰী আহে তেওঁলোকে লাগেজ বেগেজ যিমানখিনি লৈ আহে, আমাৰ ছিনিয়ৰ ষ্টুডেণ্টখিনিয়ে আনি পেলাই তেওঁলোকক সহায় কৰি দিছিলে, আৰু সেইটো সময়ত খুব আদৰিছিলে। আমি সদায় কৈ আহিছোঁ যে তোমালোকে ইয়ালৈ যিসকল জুনিয়ৰ্ছ আহিব তেওঁলোকক ভাইটি ভণ্টিৰ দৰে ট্ৰিট কৰিব লাগিব, কাৰণ আমি তেওঁলোকক শিক্ষক আৰু ছাত্ৰ ছাত্ৰী হিচাপে আমি ট্ৰিট নকৰোঁ, তেওঁলোকক পৰিয়ালৰ সদস্য হিচাপে ট্ৰিট কৰোঁ। গতিকে আমি এটা পৰিয়াল হিচাপে যেনেকৈ ডাঙৰজনে সৰুজনক বাট দেখুৱাব লাগিব, আৰু সৰুজনে তেতিয়াহে শ্ৰদ্ধা ভক্তি কৰিব, কাৰণ ৰেচপেক্ট ইউৰ চেল্ফ ইউ শ্বুড বি ৰেচপেক্টেড। গতিকে সেই তেনেকৈ এটা ধাৰা আমি সৃষ্টি কৰিব বিচাৰিছোঁ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াত যেতিয়া থাকে, ইয়াত কোনো ৰেগিঙৰ কথা নাথাকে, কাৰণ ইজনে সিজনক সন্মান কৰিবলৈ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত শিকোৱা হয়। আমি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰলৈ আহোঁতে আমাৰ পৰম্পৰা অনুসৰি তেওঁলোকক চন্দনৰ তিলক দিয়ে, আমাৰ ছিনিয়ৰসকলে জুনিয়ৰসকলক দিয়ে, আৰু তেতিয়া এটা ভাতৃত্ববোধৰ যিটো চানেকি ৰৈ যায়, আৰু তেওঁলোকৰ মাজত এটা ভাতৃত্ববোধ গঢ়ি উঠে। আৰু ইয়াৰ পাছত আৰু ৰেগিঙৰ কথাই নাহে, তেওঁলোকে ইজনে সিজনৰ প্ৰতি দায়িত্ব বাঢ়ি যায়। গতিকে আমি কওঁ আগৰজন যেনেকৈ যায় এখন ঘৰত, যদি ভাল হয় সৰুজন সেই ৰাস্তাৰে গুচি যায়। গতিকে আমি শিকাইছোঁ যে আগৰজন যদি ভাল নীতি নিয়মৰ মাজেদি আগবাঢ়ে, পাছৰজন সন্তান অট'মেটিকেলি ভালদৰে আগবাঢ়িব। গতিকে আমি সেই পৰিয়ালৰ যিটো দায়বদ্ধতা সেইটো শিকাইছোঁ শংকৰদেৱ শিক্ষা নিকেতনত। গতিকে ছাত্ৰ ছাত্ৰীসকলে মানিছে, আৰু কোনো এজন ছাত্ৰ ছাত্ৰী ইয়ালৈ অহাৰ পাছত ৰেগিঙৰ কথাই নাহে, কাৰণ আধ্যাত্মিকতাৰ আধুনিকতাৰ মাজত তেওঁলোকে নম্বৰ মাৰ্কশ্বিটত অকল নম্বৰ পাবলৈ শিকোৱা নাই, এজন ভাল মানুহ হ'বলৈ শিকাইছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল ভাল মানুহ হৈছে, সেই শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ বাবে অতি খুব ভাল লগা কথা। মই আৰু বেছি সময় নলওঁ, খুব কম সময় ল'ম মই। আৰু উজ্জ্বল দা, শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ এগৰাকী অন্যতম বিষয়ববীয়া উজ্জ্বল গোস্বামী ডাঙৰীয়া আমাৰ সৈতে আছে, আপোনাক স্বাগতম অনুষ্ঠানলৈ।
ইমান এটা সুন্দৰ পৰিৱেশ খুব সুন্দৰকৈ সকলোৱে নাছিলে আজি কিছুসময় পূৰ্বে যি অনুষ্ঠান হৈ গ'ল শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ আপুনিও নাছিলে তাত প্ৰিন্সিপালো নাছিলে তাত শিক্ষক শিক্ষাৰ্থী সকলোৱে একেলগে নাছিলে এই যিটো এটা সমিল মিলেৰে চলা এটা পৰিৱেশ এটা অনুশাসনৰ মাজত থাকিও যে অলপ সময়ৰ কাৰণে সকলোৱে হাঁহি ফূৰ্তি কৰে আকৌ সেই অনুশাসনমূলক ব্যৱস্থালৈ গুচি যায় এই আটাইবোৰক কি ধৰণে চম্ভালিছে আচলতে কিয় হয় আমি ৰাতিপুৱা আৰম্ভ কৰোঁ গায়ত্ৰী মন্ত্ৰৰে ওম ভূৰ্ভুৱস্বঃ তস্য বিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো ন প্ৰচোদয়াৎ তাৰ পাছতে আৰম্ভ কৰোঁ মহামৃত্যুঞ্জয় মন্ত্ৰ তেনেকৈ আমি য়োগাৰে আৰু ধ্যানেৰে আমি গোটেই দিনটো আৰম্ভ কৰোঁ আৰু লগে লগে কি হয় আমি দিনটোৰ কাৰণে এটা এনাৰ্জি পাওঁ আৰু ঠিক সেইমতে আমাৰ যিটো ছিষ্টেম ডিচিপ্লিন সেইমতে সকলো ছাত্ৰ ছাত্ৰী চলি যায় তেনেকৈ সেই ধৰণে সকলোৱে বান্ধ খাই আছে এটা অনুশাসনমূলক মনেৰে নহয় জানো আৰু সন্ধিয়া আমি প্ৰাৰ্থনা কৰোঁ ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া সজামা যে আছয় ঘুমতি যায় আৰু খুব কম সময় ল'ম সান্নিধ্য অকণমান আগলৈ আহিলে ভাল লাগিব শেষত সান্নিধ্য ভূঞা খুব কম সময়তেই জনপ্ৰিয় অৰ্থাৎ খুব কম বয়সতে জনপ্ৰিয় হোৱা এগৰাকী যুৱক সন্মুখত বহি আছে নৱপ্ৰজন্মৰ বহু কেইগৰাকী সম্ভাৱনা অভিজ্ঞতা যদিও তোমাৰ বয়স কম অভিজ্ঞতা যথেষ্ট হৈছে মানুহৰ মাজলৈ যোৱা এতিয়াও বিদ্যালয়খনত দেখিছোঁ সকলোৱে অট'গ্ৰাফ ল'বলৈ ৰৈ আছে অকল ইয়াতেই নহয় অসমৰ য'লেই যোৱা সেইধৰণে অট'গ্ৰাফ ল'বলৈ ৰৈ থাকে চেল্ফি উঠিবলৈ ৰৈ থাকে ফটো এখন উঠিবলৈ ৰৈ থাকে সেই অভিজ্ঞতাখিনি যে সেই এতিয়ালৈ যিমান বয়স হ'ল সেই বয়সখিনি যথেষ্ট অভিজ্ঞতা আহৰণ কৰিছা তোমাৰ বয়সৰ বেলেগতকৈ হয়তো তুমি যথেষ্টখিনি অভিজ্ঞতা তেওঁলোকৰ বেছিকৈ আহৰণ কৰিছা এতিয়া এই নৱপ্ৰজন্ম উঠি অহা এইসকল ছাত্ৰ ছাত্ৰী নৱপ্ৰজন্মৰ ভৱিষ্যত তেওঁলোকক তোমাৰ অভিজ্ঞতাৰ পৰা জীৱনৰ শিক্ষা আজিৰ দিনটোত অকণমান হ'লেও কি দিবা নিশ্চয় অভিজ্ঞতা পাইছোঁ কিন্তু সিমানখিনিও অভিজ্ঞ নহয় যে মই কাৰোবাক মানে আচলতে উপদেশ দিব পৰাকৈ অভিজ্ঞতা আচলতে হোৱা নাই কিন্তু মই সকলোকে ভৱিষ্যত উজ্জ্বল ভৱিষ্যত কামনা কৰিম আৰু শুভকামনা থাকিল মোৰ ফালৰ পৰা মই সেইখিনিয়ে ক'ম আচলতে ধন্যবাদ আমি অনুষ্ঠান শেষ কৰিম সান্নিধ্যই পুনৰ সৰু এফাকি গীত জুৰিব আৰু সকলোৱে একেলগে নাচিব লাগিব যদিও বিদ্যালয়খনত শিক্ষক আৰু ছাত্ৰ ছাত্ৰী একেলগে নচাটো উচিত বুলি মই নাভাবোঁ কিন্তু আজি এটা বিদ্যালয়ৰ এটা আনন্দমুখৰ দিন নহয় জানো মই অনুমতি লৈছোঁ পাৰিনে একেলগে এই ধৰণে পৰিৱেশ এটা কৰিব পাৰি ঠিক আছে তেন্তে তুমি অকণমান আকৌ শেষ অনুষ্ঠান গীত জোৰা সকলোকে আকৌ এবাৰ নচুৱাই দিয়া নিশ্চয় আৰু শেষত অকণ সকলো আগুৱাইলে ভাল হ'ব সকলোৱে একেলগে ফূৰ্তি কৰিম শেষত আচলতে মই একেবাৰে শেষত এটা কথা ক'ব বিচাৰিম যে ইতিমধ্যে এগৰাকী ছাত্ৰই কৈছে যে তেওঁৰ শংকৰদেৱ শিক্ষা নিকেতনৰ খবৰটো তেওঁ ND24 পৰা পায় মই ভাবোঁ প্ৰতিষ্ঠানৰ লগত যদি সকলোৱে আচলতে ND24 কাৰণে কৃতজ্ঞ হ'ব লাগে কাৰণ আপোনালোকৰ ইমান ধুনীয়াকৈ প্ৰচাৰ কৰিছে শিক্ষানুষ্ঠানৰ কথা চ' মই ভাবোঁ ND24 কাৰণে এটা হাত চাপৰি উঠাই দিব লাগে ধন্যবাদ জ্ঞাপন কৰিছোঁ সান্নিধ্য আৰু শেষত মোৰ অথনি গাইছিলোঁ জাকুৰা মলীয়া দুটি লাইন গুণগুণাই দিছোঁ সকলোৱে সহযোগ কৰিলে ভাল লাগিব আকৌ ঠিক আছে কত আশা জাগি উঠে তোমাকে দেখিলে কিনো হয় নজনাকে কাষৰলৈ আহিলে সকলোৱে জাকৰুৱা তুমি বিনে মই আধৰুৱা জাকৰুৱা মলহাই কয় কথা তুমি বিনে মই আকৌ জাকৰুৱা মলহাই কয় কথা তুমি বিনে মই আধৰুৱা ধন্যবাদ